চণ্ডীগড় এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান MiG-21ৰ বিদায়। ভাৰতীয় বায়ুসেনাই আজি MiG-21 যুদ্ধ বিমান আনুষ্ঠানিকভাৱে বিদায় জনালে। আজি এই যুদ্ধ বিমানক চণ্ডীগড় এয়াৰ বেছৰ পৰা পেন্থাৰ স্কোৱাড্ৰনৰ অধীনত এয়াৰ চিফ মাৰ্শ্বেল AP সিঙে শেষবাৰৰ বাবে তেওঁৰ অফিচাৰসকলৰ লগত উৰাণ উৰাইছিল। আজিৰ এই দিনটোত আচলতে MiG-21ক বিদায় জনোৱা হ'ল আৰু বায়ুসেনাৰ চিফে ইয়াৰ শেষ উৰাণ উৰালে আৰু ৬২ বছৰৰ পাছত আকাশত নিজৰ শক্তিৰ প্ৰমাণ দিয়াৰ পিছত ভাৰতীয় বায়ুসেনাৰ MiG-21 যুদ্ধ বিমানক ফাইনেলি অৱসৰ ল'লে। আজি ১৯৬৩ চনত ৰাছিয়াত নিৰ্মিত MiG-21 ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হৈছিল আৰু ১৯৬৫ পৰা ১৯৭১ চনলৈকে চীনৰ সৈতে যুদ্ধ আৰু পাকিস্তানৰ বিৰুদ্ধে ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ২০১৯ চনৰ বালাকট অভিযানতো এই MiG-21ৰ সহায়তে ভাৰতে পাকিস্তানৰ F-16 যুদ্ধ বিমানক আচলতে ধ্বংস কৰি পেলাইছিল। বিমানে প্ৰযুক্তিগত দিশৰ সীমাবদ্ধতা আৰু সময়ৰ লগে লগে কাৰ্যক্ষমতা হ্ৰাস পাই অৱসৰৰ সিদ্ধান্ত লয়। অৱসৰৰ পাছত এই বিমানৰ স্থান গ্ৰহণ কৰিব তেজছ Mk-1A নামৰ দেশীয় লঘু যুদ্ধ বিমানখনে। গতিকে এই বিমানখনে আমাৰ দেশৰ কাৰণে ইমানখিনি কাম কৰিলে। গতিকে আপোনালোকেও কমেণ্টত এই বিমানক চেলুট জনাওক, জয় হিন্দ বুলি লিখি আৰু মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰি সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে এই বিমানক আমি যেন চেলুট জনাওঁ। জয় হিন্দ।